লগত লৈ আজি নগাঁও জিলা আয়ুক্ত নিজে আজি এই দুপৰ ৰ'দত আজি যিখন বিশাল ৰেলী কৰিলে, এই ৰেলীয়ে প্ৰমাণ কৰিলে আৰু ইয়াতে এটা শ্লোগান দিয়া হ'ল যে ড্ৰাগছ বেপাৰী হুঁচিয়াৰ, ড্ৰাগছ সৰবৰাহ বন্ধ কৰক, নৱপ্ৰজন্মক ৰক্ষা কৰক আৰু বাল্য বিবাহ বন্ধ কৰক। এই শ্লোগান দি আমি হয়বৰ্গ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সোণাইঘাট হাইস্কুলৰ ব্যৱস্থাপনাত এইখন অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আজি বিশাল ৰেলী হ'ল। আমাৰ উদ্দেশ্য এটাই, যদি ড্ৰাগছ বন্ধ নহয় আমাৰ নৱপ্ৰজন্ম ধ্বংস হ'ব। সেইকাৰণে ৰাইজ আজি মাৰ বান্ধি ওলাই আহিছোঁ। আজি শিক্ষক সমাজ ওলাই আহিছে, জ্যেষ্ঠ নাগৰিকসকল আহিছে। আজি ইয়াত দেখা গৈছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আজি ৰাজপথত ওলাই আহিছে একমাত্ৰ ড্ৰাগছৰ বিৰুদ্ধে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা বিশেষকৈ আমি সবৰকাৰ প্ৰেছ ক্লাবক ধন্যবাদ জ্ঞাপন কৰিম। বৰ্তমান সমাজৰ মাজত বিশেষকৈ প্ৰভাৱ পৰিছে ড্ৰাগছৰ, আৰু এই ড্ৰাগছৰ কাৰণে আমাৰ সমাজৰ বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰত বিশেষকৈ ড্ৰাগছৰ প্ৰভাৱটো বেছি। আৰু আজি সবৰকাৰ প্ৰেছ ক্লাবৰ উদ্যোগত সোণাইঘাট চলচলি হাইস্কুল খেলপথাৰত যিখন আপোনাৰ সজাগতা সভা অনুষ্ঠিত কৰিছে, আমি ইয়াত পূৰ্ণ সমৰ্থন আগবঢ়াই আমি তেওঁলোকক সহযোগ কৰিছিলোঁ। আৰু বিশেষকৈ আমি এটা কথাই ক'ম, আমি কেৱল ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক সভা পাতি পেলাই আমি ইয়াতে সীমাবদ্ধ হ'লে নহ'ব। আমি প্ৰতিটো গাঁৱে ভূঞে প্ৰতিটো শ্ৰেণীৰ লোকক আমি বুজাব লাগিব। লগতে আমি বিশেষকৈ নগাঁও জিলা আয়ুক্ত ইতিমধ্যে আমাৰ ইয়াত আছিলে, লগতে মই নগাঁও জিলাৰ সন্মানীয় জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়ক মই অনুৰোধ কৰিম যে প্ৰতিটো থানাত যাতে আপোনালোকৰ দৃষ্টি আকৰ্ষণ থাকে। আমি দেখা পাওঁ যিসকল ড্ৰাগছ খোৱা ব্যক্তি আছে, ড্ৰাগছ সেৱন কৰা ব্যক্তিসকলক নি পেলাই মানে সামান্য সময়ৰ কাৰণে তেওঁলোকক জেলত প্ৰেৰণ কৰে, কিন্তু ড্ৰাগছ যিসকল নেকি পেডেলাৰ, এই ব্যক্তিসকল কিন্তু আইনৰ সুৰুঙাৰ পৰা তেওঁলোকে বাচি থাকে। আমি গম পাওঁ যে লাখ লাখ টকাৰ বিনিময়ত কিন্তু থানাবোৰৰ পৰা তেওঁলোকে লেনদেন কৰি পেলাই ড্ৰাগছ মাফিয়াসকল বাচি যায়। গতিকে আমি এই সজাগতা সভা প্ৰতিটো অঞ্চলতে অনুষ্ঠিত কৰিব লাগে। লগতে আমি এটা কাম কৰিব লাগে যে যিসকল এই ড্ৰাগছৰ লগত জড়িত ব্যক্তিসকলক ৰক্ষণাবেক্ষণ দিয়ে, যে থানাৰ দালাল বুলি কয়, এই ব্যক্তিসকলক আইনৰ আওতাত আনি তেওঁলোকক বিচাৰ কৰিব লাগে। কোনোপধ্যেই ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ মাফিয়া বাচি যাব নালাগে। আৰু বিশেষকৈ মই সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মই উদ্যোক্তা লোৱা সবৰকাৰ প্ৰেছ ক্লাবক হৃদয়ৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ড্ৰাগছ মাফিয়াক চাওক, যে প্ৰথম আমি যেতিয়া দেখা পাইছিলোঁ 2020 চনত আনন্দ মিশ্ৰ ছাৰ আমাৰ নগাঁও আছিলে, তেতিয়া কিন্তু এনকাউণ্টাৰ কৰিছিলে। আজি এনকাউণ্টাৰৰ শব্দটো আমি শুনাই নাপাওঁ, কিন্তু লগতে যিসকল ড্ৰাগছ মাফিয়া থাকে সেই ব্যক্তিসকল কিন্তু আইনৰ সুৰুঙাৰ পৰা বাচি যায়। এতিয়া আমি এটা কথাই আমি জিলা প্ৰশাসনক অনুৰোধ জনাম যে ড্ৰাগছ মাফিয়াই যাতে কোনো পধ্যে বাচি যাব নোৱাৰে। আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ইয়াৰ বিৰুদ্ধে পূৰ্বৰ পৰা আমি বিৰোধ কৰি আহিছিলোঁ, আৰু অনাগত দিনত ড্ৰাগছৰ বিৰুদ্ধে আৰু ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আমাৰ স্থিতি আমি একে থাকিব। আমাৰ যি সবগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সভা হৈছে, তাতে আমাৰ নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া উপস্থিত আছিলে। লগতে এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল, ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল আৰু লগতে আমাৰ স্কুলৰ সকলো কৰ্তৃপক্ষ ইয়াতে উপস্থিত আছিলে। এক সুন্দৰ অনুষ্ঠান হৈছে। আজি আপোনালোকে সকলোৱে গম পায় যে এই ভকতগাঁও অঞ্চলতে হওক বা চলচলি অঞ্চলতে হওক, হেৰাপতি কেন্দুগুৰি, আমাৰ এই অঞ্চলটো ড্ৰাগছৰ কাৰণে এটা পুৰণি বেমাৰ। ইয়াত আমি সকলোৱে মিলিজুলি, ইয়াতে যিসকল অভিভাৱক আছে, আমাৰ প্ৰশাসন আছে, পুলিচ প্ৰশাসন আছে, সকলোৱে মিলিজুলি আমি এই ড্ৰাগছক পুলিয়ে পুখলি শেষ কৰিব লাগিব। কাৰণ ড্ৰাগছৰ প্ৰভাৱ আমি সকলোৱে দেখিছোঁ। এখন এখন ঘৰ ধ্বংস হৈ গৈছে, এজন উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী শেষ হৈ গৈছে। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ, যিসকল আমাৰ ইয়াত অভিভাৱকসকল আহিছে বা স্কুলৰ কৰ্তৃপক্ষসকল আছে, যেনেকৈ আজি এই সজাগতা সভা ইয়াতে যাতে সীমিত হৈ নাযায়। আমি প্ৰত্যেকটো অঞ্চলত গৈ গাঁৱে গাঁৱে গৈ পিনে এই সজাগতা সভাসমূহ কৰিব লাগে। আৰু লগতে যিসকল ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আছে, তেখেতসকলক সমাজৰ পৰা একেবাৰে বহিষ্কাৰ কৰিব লাগে। কাৰণ তেখেতসকল যদি ইয়াত থাকে, এই ড্ৰাগছৰ কিন্তু ব্যৱসায়টো সদায় চলি থাকিব। মই জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ যাতে আমাৰ যিসকল মাইনৰিটি অঞ্চলৰ পৰা উঠি অহা যিসকল আজি ছাত্ৰ ছাত্ৰী আছে, কণ কণ শিশুসকল আছে, তেখেতসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে আমি ড্ৰাগছৰ লগত জড়িত যিকোনো ব্যক্তিকে আমি সমাজৰ পৰা বহিষ্কাৰ কৰিব লাগে। হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।